গাহৰি খোৱা জাত, সাপ খোৱা জাত, শামুক খোৱা জাত, পকা পকি কিবা জংগলৰ বস্তু খোৱা জাত বুলি বহুত ঘিন কৰিছিল নহয় আগত। টাইটেলবোৰ সলনি কৰি চেঞ্জ কৰি পেলাই আমি SC নহয় বুলি। এতিয়া যে 6 জনগোষ্ঠী মানুহবিলাকে আমাকো SC লাগে, ST ষ্টেটাছ লাগে বুলি হাল্লা কৰি আছে, ডিমাণ্ড কৰি আছে, আন্দোলন কৰি আছে। কি আপোনালোকৰ অলপ লাজ লগা নাই নেকি? এতিয়া যে আমি 14টা যে এক্সিষ্টিং ট্ৰাইবেল আছে 10% মাত্ৰ চৰকাৰৰ পৰা চান্স পায়, সুবিধাবোৰ পায়, কাৰণ আমি বহুত পিছ পৰি থকা ট্ৰাইবেল হয়। সেইটো কাৰণে চৰকাৰে আমাক ST ষ্টেটাছ দি পেলাই আমাক 10% সুবিধাবোৰ দিয়ে। তাতে ইমান বেয়া নজৰ লাগিছে আপোনালোকৰ? আপোনালোকৰ হৃদয়ৰ চিন্তাবোৰ ইমান বেয়া। পাপ লাগিব, তহঁতৰ পাপ লাগিব। 10% সুবিধা যে চৰকাৰে আমাক এক্সিষ্টিং 14টা ট্ৰাইবেলবিলাকক দি আছে, তাতেও নজৰ ইমান বেয়া নজৰ। আৰু এই 6 জনগোষ্ঠীৰ আহোমবিলাকৰ মাজত বা চুতীয়া হওক বা ৰাজবংশী হওক, আপোনালোকৰ বহুতটা APSC পাছ কৰা, UPSC পাছ কৰা, IAS অফিচাৰ, IPS অফিচাৰ, ডক্টৰ, ইঞ্জিনিয়াৰ আৰু বহুত ডাঙৰ ডাঙৰ পলিটিচিয়ানবোৰো আছে। আপোনালোকৰ অলপ মাথা নাই নেকি? অলপ চিন্তা ভাবিব পৰা চিন্তা নাই নেকি যে ট্ৰাইবেলটো ডিমাণ্ড কৰি নাপায় বুলি নাজানে নেকি? ট্ৰাইবেল ষ্টেটাছটো ডিমাণ্ড কৰি নাপায় বুলি নাজানে নেকি? ইমান ডাঙৰ ডাঙৰ অফিচাৰবোৰ আছে, পঢ়া শুনা কৰা মানুহবোৰ আছে, ট্ৰাইবেল ডিমাণ্ড কৰি নাপায় বুলি নাজানে? আমাক 10% যি সুবিধা দি আছে এক্সিষ্টিং ট্ৰাইবেলবিলাকক, তাতেও আপোনালোকৰ নজৰ। ডিমাণ্ড কৰি নাপায় বুলি ST ষ্টেটাছটো নাজানে নেকি অলপ? ট্ৰাইবেলটো ডিমাণ্ড কৰি নাপায়, বুজিছানে নাই? ট্ৰাইবেলটো ডিমাণ্ড কৰি লোৱা বস্তুৱেই নহয়। ট্ৰাইবেলটো এটা চিনাকিহে, চিনাকি মানে আইডেণ্টিফিকেশ্যন। এইটো চৰকাৰহে আমাক দিছে। চৰকাৰে আমাক নিজে বাছি পেলাই দিছেহে, আমি ডিমাণ্ড কৰি লোৱা নাইতো। যিবোৰ জাতিয়ে, যিসকল জাতিয়ে পিছ পৰি আছে বা উন্নতি হোৱা নাই, এইবোৰ জাতিবিলাকক বাছি চৰকাৰে নিজে আমাক ST ষ্টেটাছটো দিছে, আমি ডিমাণ্ড কৰি লোৱা নাইতো। এইখিনি ভাবিব পৰা চিন্তা আছে না নাই? হাল্লা কৰি আছে, ডিমাণ্ড কৰি আছে, আন্দোলন কৰি আছে। আৰু আমি 5000 বছৰৰ পৰাই আমি ইয়াতে আছোঁ। আহোমবিলাক আহিছে আমাৰ অসমত, ইণ্ডিয়াত 600 বছৰ মানেই হৈছে। বহুত বছৰ আগৰ পৰাই আমি আছোঁ, 5000 মান বছৰৰ পৰা আছোঁ। হিষ্ট্ৰী পঢ়িছা? অলপ হিষ্ট্ৰী পঢ়িছা? আমি ডিমাণ্ড কৰি লোৱা নাই ST ষ্টেটাছটো, বুজিছানে নাই? আমি মাকৰ কোকৰ পৰাই ST হৈ জন্ম হৈছোঁ। আমি ডিমাণ্ড কৰি, আপোনালোকৰ নিচিনা ডিমাণ্ড কৰি ST লাগে, ST লাগে বুলি আমি কৰা নাই। ST হ'ব কাৰণে মাকৰ কোকৰ পৰাই, আপোনাৰ মাকৰ কোকৰ পৰাই ST হৈ পেলাই জন্ম হ'ব লাগিব। এইটো ডিমাণ্ড কৰি বস্তু নহয়, ডিমাণ্ড কৰি লোৱা বস্তু নহয়। গাহৰি খোৱা জাত, সাপ খোৱা জাত, শামুক খোৱা জাত, পকা পকি কিবা জংগলৰ বস্তু খোৱা জাত বুলি বহুত ঘিন কৰিছিল নহয় আগত। টাইটেলবোৰ সলনি কৰি চেঞ্জ কৰি পেলাই আমি SC নহয় বুলি চিনাকি দিবৰ কাৰণে টাইটেলবোৰ চেঞ্জ কৰি লৈছিল নহয়। ST নহয়, আমি ST নহয়, আমি গাহৰি নাখাওঁ, পকা চকা নাখাওঁ, সাপবিলাক নাখাওঁ, জংগলৰ বস্তু নাখাওঁ বুলি টাইটেলবিলাক চেঞ্জ কৰি লৈছিল নহয়। ST নহয় আমি বুলি লাজ কৰি। এতিয়া আকৌ ST লাগে, এতিয়া ST লাগে। লাজ লগা নাই? লাজ লগা নাই অলপ? হাল্লা কৰি আছে, ডিমাণ্ড কৰি ল'ব ST। আমিও নিদিওঁ, আমিও আন্দোলন কৰিম। যেনেকুৱা আপোনালোকে আন্দোলন কৰিছে নহয়, আমিও আন্দোলন কৰিম। বড়োবিলাকে বড়োলেণ্ড ছেপাৰেট ষ্টেট লাগে বুলি ইমান হাজাৰ হাজাৰ মানুহবোৰ মৰিল, এতিয়ালৈকে পোৱা নাই। আৰু আপোনালোকে এতিয়াই লাগে? নহ'ব, এনেকুৱা নহ'ব। আমাৰ মানুহ, বড়ো মানুহ বহুত মৰিলে বড়োলেণ্ড ছেপাৰেট ষ্টেটৰ কাৰণে, হ'লেও পোৱা নাই এতিয়াও। আৰু আপোনালোকে এতিয়াই লাগে? আপোনালোকতো এজনো মানুহ মৰাই নাই, আৰু লাগে? ক'লে নহ'বতো, ডিমাণ্ড কৰি লোৱা বস্তু নহয় এইবোৰ, বুজিছানে নাই? মনত ৰাখিবি।